ইমান ধুনীয়া ধুনীয়া বোৱাৰীকেইজনী মানে ৰাস্তাত খোজ মহালয়া চাব আহিছিলে এতিয়া বহি আছে যে পাই শুই উঠি বিচনা এনেকেই আছে আমাৰ অকণমানিজনীও ধুনীয়াকৈ ওলাই ল'লে চোৱা নেকি কণী চাই আছে So hey guys, আজি অকমান সোনকালে উঠিলো যেহেতু আজি মহালয়া ন সেয়েহে মানে পখিলাক লৈ পানি অকমান ওলাই যাওঁ বুলি ভাবিছো পখিলাও উঠিলে পখিলা মুখা ধুব গ'ল পখিলাও উঠিলে মানে গমটো পাইছে চাগে মই বাইক লৈ যাম সেয়েহে মানে বাইকখন উলিয়াই লোৱা হ'ল আৰু এইফালে হেলমেট সেটআপটো উলিয়াই লোৱা হ'ল যেহেতু কেমেৰাটো হেলমেটত লগাই যাম আৰু মানুহ আমাৰ ইয়াত বহুত হয় পাই এইফালৰ পৰা মানুহ আহিয়ে আছে আৰু এতিয়া ওলাই থাকিম লাহেকেনে পখিলা হ'লে ধুনীয়াকেনে ওলাই যাম এইফালে মানুহ চাং না বাইক লৈ যোৱাই বাইক লৈ গৈছে খোজকাঢ়ি অহাই খোজকাঢ়ি আহি আছে এইফালৰ পৰা মানে মানুহে মানুহ আৰু আমাৰ মেইন তিনিআলিত গৈ পানি যেতিয়া দেখাম ন আপোনালোকে আচৰিত হ'ব ইমানো মানুহ হয় ন মহালয়াৰ দিনাখন বহুত মানুহ মানে ওলাই যায় ঘৰৰ পৰা মানে অকমান বতা ল'বৰ কাৰণে গমটো পাই চাগে মই নকলেও হ'ব আজি দিনটো বাহিৰৰ বতাকন ল'লে বোলে ভাল বুলি কোৱা হয় সেয়েহে মানে সকলো মানুহ ওলাই আহে আৰু ইমান এটাও নাজানো তথাপিও ময়ো ওলাই যাওঁ এতিয়া পখিলাহঁতকো লৈ যাওঁ আৰু পখিলাকো দেখাম আমাৰ ইয়াত কেনেকৈ মানুহ ৰাতিপুৱা সময়তে সোনকালে উঠি ওলাই যায় মানে পখিলা ভিতৰতে আছে চাবিপাত উলিয়াই লৈছোঁ যিহেতু মানুহ গৈ আছে ন পটককৈ ষ্টাডি লগৰ কোনোবাই লৈ গুচি যাব এতিয়া পখিলা ভিতৰতে আছে ব'লক পাই শুই উঠি বিচনা এনেকেই আছে আমাৰ অকণমানিজনীও ধুনীয়াকৈ ওলাই ল'লে দেখা কোনফালে যাবা ফফু যাবা যাম দেই বা বৰ ধুনীয়াজনী হৈ আছা মাও যাব ন বেলুন দেখাই দিয়া তোমাৰ বেলুন কোনা এয়া বা বৰ ধুন বেলুন দেই বেলুন এটা দিবা মোক দিবা আমাৰ ইমান ধুনীয়া ছোৱালী পা এটা দিবানে বৰ ধুনীয়াকৈ দি দিছা দেই এতিয়া যাম আৰু ফুৰিবলৈ দেই বলে ইফালে পখিলাও ওলাই আছে ওলাই লওক তাৰপিছত ধুনীয়াকৈ ওলাই গৈ থাকিম আৰু পখিলাও ওলাই আহিলে আৰু এইফালে আমাৰ ভণ্টি এইফালে ভণ্টি ওলাই ল'লে এতিয়া গৈ থাকিম আৰু ছোৱালী ফুৰিব ওলাইছা আৰু এইফালে চাওক নাই এজনী বাইকত বহি লৈছে ঐ আপুনি যে মোবাইলটোতে ধৰিলে হা চেণ্ডেল পিন্ধা নেকি চেণ্ডেলটো পিন্ধাই লচোন হেলমেটটো লৈ আনাচোন যা এইটো দিয়ক গৈ থাকিব লাগে আৰু সেইফালে ভণ্টিক বহাই লৈছে পিছত দেখা যাওঁ দেই বাই বাই কৈ দিয়া বৌ বাই বাই আমি যাওঁ বাই এইফালে আমাৰ পখিলাহঁত আছে পখিলা কি হ'ল কেলে ৰখিছ মনালিছাহঁত আহি আছে হ'ব আমি যাওঁ দেই বাই আমি যাওঁগৈ ভুং আৰু ইয়াৰ পৰা ওলাই আমি যাম তিনিআলিলৈ আৰু তিনিআলিত প্ৰায় বহুত মানুহ হয় আৰু তালৈকে গৈ পানি আপোনালোকক দেখাম আৰু এইফালে দেখিব পাইছে দলঙত প্ৰায় মানুহ আছিলে বহুতেই ভিৰ হৈ আছে অথনি বেছি ভিৰ আছিলে মানে প্ৰায় মানুহখিনি তিনিআলি গৈ পালেগৈ আৰু এনেকৈ আহি আছে মানুহ আৰু ঘৰলৈও ঘূৰি গ'ল বহুত মানুহ গাড়ী চাড়ী লৈ গৈছে এইফালে আৰু আজি দিনটো বাহিৰলৈ ওলাই আহিব লাগে বাহিৰলৈ ওলাই আহিলে মানে বাহিৰৰ যিটো বতাহ ন সেই বতাহটো ল'লে ভাল বুলি কোৱা শুনো আৰু সেয়েহে মানে সকলো মানুহ ওলাই আহে আৰু ইয়াৰ বিষয়ে ইমান এটাও নাজানো যিমানখিনি জানিব লাগে আৰু যিখিনি জানো মানে সেইখিনিয়ে কৈছোঁ আৰু আপোনালোকক আৰু পখিলাহঁত আহি থাকিব আমিও গৈ থাকোঁ এইফালে পানী এইফালে আমাৰ কাঞ্চন দা এনেকৈ ল'ৰা পোৱালি লৈ পানি আহি থাকা বাইকখন থৈ আহিলা প্ৰায় মই ৰঙামাটি তিনিআলি আহি পালোহি এইফালে মানুহ চাক নাই এইফালে চাহৰ দোকান দি দিছে এইফালে আপেল চাপেল এনেকৈ উলিয়াই দিছে এইফালে চাই দিছে এবাৰ চা কিবা এটা কয় না কেমেৰাটোলৈ চাই কি এইটো উঠি গ'ল আৰু দুটাকেইটা কম হ'ল প্ৰায় ময়ো পখিলাহঁতক লগ পাইছিলোঁ দেহামুনুক চঞ্জাই দিলোঁ মানে দেহামুনুক বাইকতে টোপনি গৈছিলে টেংকিটোৰ ওপৰতে সেয়েহে মানে খুৰীক ল'বলৈ দিলোঁ আৰু এতিয়া পখিলাহঁতক বিচাৰি পাবলৈ এতিয়া টানেই হৈছে ক'তনো গ'ল জানো
এইফালে ছোৱালীকেইজনী দেখিছে, এইকেইজনী মানে মোৰ ছাবস্ক্ৰাইবাৰ হয়। সিহঁতি মানে মোৰ চলাই আহিব লাজ কৰি আছে। হয় হয় চোৱা নেকি? ক'ত ঘৰ তোমালোকৰ? ডেৰগাঁও পাবগৈ লাগিব এতিয়া। অঁ গোটেইকেইজনীয়ে চোৱা। এই মই গম দেখাতে লাগিছে চোৱা বুলি চুচুক চামাক কৰি আছে যে। মই পখিলা আহি আছে, কোনফালে গ'ল তাকে বিচাৰিয়ে পোৱা নাই। আহিছে, তাইও বাইকত আহিছে, টোপনি গুচি গ'ল। তাকে সিহঁতি কোনফালে গ'ল বিচাৰিয়ে পোৱা নাই। বাকী ভাল? অঁ ঠিক আছে বাৰু। ঘৰ এইদিলা ডেৰগাঁও? অঁ থেংক ইউ। এই ঘৰ এইফালে মানে দিলে কোনখিনিত পাবগৈ লাগিব? অঁ সিহঁতৰ ছোৱালী কেইবাজনীও আছিল, মানে লাজে লাজে মানে নাহিলে, সৰু সৈতে ৰখি আছে। সৈকেইজনী এইফালে ঢোল চোল বজাই আহিছে। ঐ মানুহ দেখিছে নাই? শিলাহত ক'ত গ'ল মানে এতিয়া বিচাৰিব লাগিব। ফুৰিবলৈ আহিলা? শুই উঠি ডাইৰেক্ট এনেকৈ আহিলা? এই ডাং কিবা এটা খোৱা। এইফালে আমাৰ খুৰীহঁত আছে, খুৰীহঁত বহি আছে। পখিলা ক'ত গ'ল? পখিলা বাইদেউ ক'ত গ'লা? অঁ আপুনিও আহিলে? অ' বাইদেউ আপোনাৰ মেছেজটো চাই মোৰ বহুত দুখ লাগিল। বাইদেউ ভাল? তুমি ইমান দূৰ আহিলা, কেনেকৈ আহিলা? অঁ তুমি হেৰিয়ত আহিলা, মিউজিকত? অঁ হা এইফালে নগ'লা যে? গ'লা? ভাগৰ লাগিলে? সেইফালে টোলগেটৰ ফালে গৈছিলা? টোলগেটৰ ফালে গৈছিলা? কি হ'ব, এইকেইটা বহি আছে লাষ্টত গৈ। অঁ হয় নেকি? অঁ কওক বাইদেউ, ৰাতিপুৱাই আপুনি কেনেকৈ আহিলে ইমান দূৰ? মহালয়া চাবলৈ আহিলে। 2 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ বুলি। মই কম নহয় বুলি ৰাতিপুৱাই শুই উঠি। এতিয়া মোৰ লগত ভেটভেটিখনত উঠি ল'ব? কেলে? উঠা অভ্যাস নাইকিয়া, পৰি যাব পাৰে হয় নাই? এই দেখা এইফালে আমাৰ অকণমানিজনী মোৰ বাইকতে শুই গৈছিলে। নেন এটা লোৱা হয়নে? হা কি হা কিনো? মহালয়া চাব আহিছিলে, এতিয়া বহি আছে যে ভাগৰ লাগিছে। কোনটো বেলুন? ঐ বেলুনটো লাইটিং জ্বলি আছে বেলুনত। আপুনিও লয় নেকি? হা এইবাৰ পূজা তেনেহ'লে বেলেগ ডবল হ'ব আৰু, গম পালোঁ আৰু মানুহ পূজা চাব কি মহালয়ালৈ ফুৰিবলৈ আহি বহি থাকে নে অকণমান খোজকাঢ়ে? আহিলে আৰু যাব নোৱাৰে। তামোলকণ ৰাতিপুৱাই দিলে সোমোৱাই লৈছে মুখত। হা এয়া হৈছে আমাৰ ৰঙামাটি পূজা মণ্ডপ আৰু ইয়াত পূজাৰ দিনাখন বহুত মানুহ ভিৰ হয়। বাৰু যিয়ে নহওক আপোনালোকে চাগে গমটো পাইছে মহালয়া দিনাখনে ইমান মানুহ হৈছে, পূজাৰ দিনাখন কিমান মানুহ হ'ব। আজি ৰাতিপুৱাই সকলো মানুহ খোজকাঢ়ি আহি যেতিয়া ভাগৰ লাগিলে বহি পেনি জিৰণি লৈছে। এইফালে দেখাম নে সেইফালে দেখাম, সকলোফালে মানুহ ভিৰে ভিৰ। ল'ম বুলি আহিছোঁ কিন্তু জেলপি ল'বলৈ চান্সেই পোৱা নাই। দিয়া থেংক ইউ। এতিয়া কেমেৰা অন কৰাৰ লগে লগে জেলপি পাই যায় হয় নাই বাৰু? ময়ো জেলপি লৈ লোৱা হ'ল। ৰ সেইকেইটাকে পোৱাটো দি থৈ যাওঁ, মই নাজানো। এই পোৱাটো দিয়া এই এইটো মই ঘৰলৈ নিম কেলা, এইখিনি ঘৰলৈ নিম। জেলপি কিনি দিবি নেকি? ইমান ধুনীয়া ধুনীয়া বোৱাৰীকেইজনী মানে ৰাস্তাত খোজ কাঢ়োঁতে কাহিনীটো কি হ'ল, এতিয়া ঘৰলৈ যাব নোৱাৰা হ'লে এইকণতে বহি দিছেহি। আৰু ঘৰটো আছে প্ৰায় এইফালে কুঁৱলী পৰি আছে, দেখাই পোৱা নাই। সৰুটো দেখিছে নহয়, টিং যে জিলিকি আছে সেইটোৱে হয় ঘৰটো। আৰু তালৈকে যাবলৈ এতিয়া চিন্তা কৰিছে এহেঁতকেইজনীয়ে। বিশেষকৈ এই মানুহজনীয়ে চিন্তা বেছি কৰিছে।
ভৰি বিষ হৈ গ'ল আজি ফুৰিলে কি হয় তাৰ বিষয়ে আপুনি অকণ জনাই দিলে ভাল লাগিব একো নোৱাৰে তাৰ বিষয়ে ক'ব কাৰণে বেমাৰ তেজাৰৰ কাৰণে ইফালে আকৌ সেইজনী এনেই হাঁহি আছে আহি থাকোঁতে জেলপি লৈ অহা হৈছিল আৰু এতিয়া আমাৰ খুৰীহঁতক মাতি খাবলৈ দিয়া হৈছে এইফালে এজনী খুৰী এইফালে এজনী খুৰী আৰু এইফালে আমাৰ ভণ্টি আছে কণী চাই আছে এইফালে বৌ চাহ খাই আছে আৰু এইফালে আমাৰ এইজনী এই বাইদেউ কিবা এটা কওক জেলপি বনাই জেলপি এটা আনি দিয়াচোন আনি দিয়া জেলপি এটা দি দিয়া মোকো এটা দে মোকো অকণমান দে এই হেৰিটো দে এইকণ দে মই জেলপি বেছি খাই বেয়া পাওঁ দি দিছে বাৰু খুৰীহঁতকো পঠিয়াই ল'লোঁ চাহ তাহ খুৱাই পানি আৰু এতিয়া আমাৰো বহুতখিনি কাম আছে পখিলা এতিয়া কাঁহী বাতিখিনি ধুই যায় ভিতৰত একো কাম কৰা নাই নহয় তেনেকৈ গুচি গ'লোঁ আকৌ আহি পেলাই চাহকণহে বনাই খাই লৈছোঁ এতিয়া কাম বন কৰিম আৰু এইফালে বাঁহৰ কামো লাগিবলৈ আছে বাঁহখিনি কাম এতিয়ালৈকে হোৱাই নাই আৰু অলপমান বাঁহ মানে পথাৰতে পেলাই থোৱা আছে সেইখিনি বাঁহো আনিব লাগে কালি জাতিলাও পুলিখিনি ৰুলোঁ কিন্তু বৰষুণ বোলে ৰাতি আহি গ'ল মই গমেই নাপালোঁ চাই আহোঁগৈ এপাক আৰু বিচাৰিব লাগিব এইফালে দেখিব পাইছে জাতিলাও পুলি সৌফালে লগাই থোৱা আছে আৰু ইয়াত যে অকণমানি ঢাপ উঠি আছে যে মাটিখিনি যে উঠাই থোৱা আছে চবতে জাতিলাও পুলি লগালোঁ আৰু এতিয়া লাহেকৈ হেন্দালিখনো দিব লাগিব আৰু 4-5 দিনৰ ভিতৰত ইয়াৰ পুলি ডাঙৰ হৈ আহিব ধুনীয়াকৈ তাৰপিছত 2জন মানুহ লগাই পানি হেন্দালি দিব লাগিব আৰু সমাজখনো লোৱাৰ কথা যে কৈ আছিলোঁ সমাজখনো সোনকালে লৈ পেলাব লাগিব আৰু কি ক'মনো আৰু আমাৰ পইচা পাতি এতিয়া খৰচ পায় বহুতেই হ'ব পূজা আহি আছে পূজাটো অলপমান পইচা খৰচ হ'ব নিজৰ কাৰণে কাপোৰ কিনা হোৱাই নাই পখিলাৰ কাৰণে কাপোৰ এযোৰ লৈ দিলোঁ মাৰ কাৰণে লৈ দিলোঁ আৰু এতিয়া ল'বলৈ আছে দেউতা আৰু মোৰ কাৰণে দেহামুনুক লৈ 2টা বজা ৰাতিয়ে গ'লোঁ ন সেয়েহে মানে তাত টোপনিত বম হ'ল ন পুৰা হৈছে তোমাৰ কেনেকুৱা লাগিছে এতিয়া ভৰিকেইটা বিষাইছে বহুত দূৰ খোজকাঢ়িলা আজি আকৌ আৰু পূজাৰ দিনাখন খোজকাঢ়িবলৈ আছেই আৰু এতিয়া বাজিলে 10টা এতিয়া যাব ওলাইছোঁ মানে বাঁহ আনিবৰ কাৰণে এইফালে ৰছী আনি থোৱা আছিলে ৰছীখিনিও লৈ লোৱা হৈছে ট্ৰেক্টৰখন অকণমান আগত আছে মানে সেয়েহে মানে মই সেইকণলৈকে যাওঁ প্ৰায় ভালেমানকণ দূৰ আছে খোজকাঢ়ি যাব লাগিব তো ট্ৰেক্টৰখনৰ ওচৰত পাই লওঁগৈ তো ব'লক কি কৰিছে চকাটো খোলা ধান্দা মাৰি আছে নেকি তই চকাটো খুলি নিয়া ধান্দা কৰি আছে নেকি ৰছীডাল ইয়াতে থৈ লওঁ ন 1 কেজি লৈ আহিছিলোঁ ব'লক যাব লাগে কি মাছ বৰালি এটা পালে চাং কোনটো দেখাকচোন এইটো মাছটো বহুত ডাঙৰ মাছ দেখোন এইটো এইফালে আহি পালোহি বাঁহখিনি যে লৈছোঁ বুলি কৈছোঁ এইখিনি হয় বাঁহ আৰু সৌফালে সেইখিনি আছে এইখিনি দুগাৰি কৰি আৰু লৈ যাম আৰু ৰ'দটো চাওক না কেনেকৈ ওলাইছে খাওঁ কৰিছে বাঁহখিনি লোড কৰি হৈ গ'ল আৰু এই ৰাস্তাৰে এতিয়া পাৰ কৰাই নিব লাগিব আৰু গাড়ী এইফালে ৰখাই থোৱা আছে মানে বাঁহ পূৰা লোড হৈ আছে কি চিষ্টেমত আনিছোঁ দেখাই আছোঁ ৰ'ব এইডাল গাঁতত মানে পাৰ কৰি নিয়াটো মানে সম্ভৱ নহয় ট্ৰেক্টৰহে যায় মানে বাকী গাড়ী চাৰি আনিলে মানে এইটোত আৰু ওলাই যাবলৈ মানে চিন্তা কৰিব লাগিব ৰছী আকৌ খুলিছে হ'বলৈ মানে আকৌ বান্ধিব নেকি কি কৰিছে আকৌ বান্ধিছে নেকি